বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমাৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে আৰু কেন্দ্ৰীয় বাজেটে এইবাৰ বহুকেইটা দিশ উন্মোচন কৰিছে। তাৰ লগে লগে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই বাজেটখনে বহু আশা লৈ আহিছে। এই চেগতে মই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে এখন সুদূৰ প্ৰসাৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈতেকী বাজেট এখন প্ৰস্তুত কৰি আমাৰ ৰাইজক দিছে আৰু তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দি কেইটামান মূল বাজেটৰ কথা মই আপোনাক ক'বলৈ বিচাৰিছো। এই বাজেটখনে সাধাৰণতে বাজেটত এনেকুৱা হয় যে বিভিন্ন কথাত দ্বিধাগ্ৰস্ততা দেখিবলৈ পোৱা যায়। কাম কি হ'ব সেই কথাটো স্পষ্ট নহয়, দ্বিধাগ্ৰস্ততা দেখা যায়। সেইকাৰণে এই বাজেটখনক কোৱা হৈছে যে দ্বিধাৰ পৰা আমি কৰ্মলৈকে, দ্বিধাগ্ৰস্ততা নাই, য'ত কৰ্ম স্পষ্টভাৱে আছে, য'ত ভাষণ দিয়াতকৈ সংস্কাৰৰ কথা কোৱা হৈছে যে আমাৰ অৰ্থনৈতিক সংস্কাৰ বা বিভিন্ন ধৰণৰ সংস্কাৰ আমি কি ধৰণে কৰিম এই কথাবিলাক তাত বিশেষ উল্লেখ দিছে। আৰু তাৰ উপৰি লোকপ্ৰিয় বা জনপ্ৰিয় হোৱাতকৈ তাক আমি জনগণৰ কাৰণে বাজেটখন প্ৰস্তুত কৰিছে। এইবাৰ বাজেটৰ এটা কথা লক্ষ্য ৰাখিব যে বাজেটৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা বা বাজেটৰ দুই এটা কথা কৈ বিভিন্নজনে বিভিন্ন কথা ক'লে তাতকৈ বেছি জনগণৰ স্বাৰ্থত বাজেটখনে কেনেকৈ কাম কৰিব পাৰে সেই কথাখিনিত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম যে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই বাজেটখনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। কাৰণ প্ৰায় 12,500 কোটি টকা উত্তৰ পূবৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পসমূহৰ কাৰণে আবণ্টন দিয়া হৈছে আৰু ইয়াৰ সৰহসংখ্যক উত্তৰ পূৰ্বাঞ্চলৰ এটা মেজৰ পৰ্চন যিটো অসমে পাব, গতিকে 12,500 কোটি টকাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰণে এই বাজেটখনত উল্লেখ কৰা হৈছে। ইয়াত আমাৰ অসম আৰু ত্ৰিপুৰাত আমাৰ ৰেল লাইন, ডবল ৰেল লাইন বা দ্বৈত ৰেল লাইন কৰা বা ইলেক্ট্ৰিফিকেশ্যন বৈদ্যুতিকৰণ কৰাৰ ওপৰত ইয়াত বাজেটত প্ৰায় 200 কোটি টকা দিয়া হৈছে, য'ত অসম আৰু ত্ৰিপুৰাই যথেষ্টখিনি সকাহ পাব। কাৰণ আমাৰ বহু ঠাইত এতিয়াও দ্বৈত লাইন হোৱা নাই ৰেলপথত আৰু দ্বৈত ৰেল লাইন হোৱা নাই, আৰু দ্বিতীয়তে আমাৰ ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই। এই গোটেই প্ৰকল্পৰ কাৰণে 8,200 কোটি টকা ৰেল বিভাগৰ পৰা আবণ্টন ধৰা হৈছে। গতিকে মই ভাবো যে এই 8,200 কোটি টকাই অসম আৰু ত্ৰিপুৰাৰ দ্বৈত ৰেল লাইন নিৰ্মাণ আৰু বিদ্যুতিকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব। গুৱাহাটী বিমানবন্দৰৰ ওচৰৰ উন্নয়নৰ কাৰণে 3,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে। আটাইতকৈ ভাল খবৰটো এইটোৱে যে গুৱাহাটী স্মাৰ্ট চিটিৰ কাৰণে এইবাৰ বাজেটত 1800 কোটি টকা দিয়া হৈছে। গুৱাহাটীৰ স্মাৰ্ট চিটিৰ কাৰণে 1800 কোটি টকা এখন বাজেটত দিয়াটো অত্যন্ত আনন্দৰ বিষয় বা আমাৰ গুৱাহাটীবাসী বা অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমাৰ আপোনালোকে জানে যে ভাৰত নেটৰ যিটো থাৰ্ড ফেজ সংযোজন, ডিজিটেল সংযোজনৰ কাৰণে 2,200 কোটি টকা এই বাজেটত ধৰা হৈছে। গতিকে আমাৰ ইয়াতে যেনেকে আমি ৰোডৱে হাইৱেৰ কথা কওঁ, ৰোড ডেভেলপমেণ্টৰ কাৰণে 12,500 কোটি টকা আৰু হাইৱে ইণ্টাৰনেট ডেভেলপমেণ্টৰ কাৰণে বা ইণ্টাৰনেট কানেক্টিভিটি ডেভেলপমেণ্টৰ কাৰণে ভাৰত নেটৰ জৰিয়তে 2,200 কোটি টকা। গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমখনক চাৰিওদিশেৰে কানেক্টিভিটি বঢ়াবৰ কাৰণে আজি এই বাজেটত ব্যৱস্থা ৰখা হৈছে। সেইকাৰণে আমি বিত্তমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে জানে যে পৰ্যটন ক্ষেত্ৰখনত আমাৰ অসমে যোৱা কেইটামান বছৰত অতি দ্ৰুত গতিত আগবাঢ়িছে। এই দ্ৰুত গতিত পৰ্যটন ক্ষেত্ৰখনৰ কথা লক্ষ্য ৰাখি পৰিৱেশ বন্ধু বা পৰ্যটন উদ্যানৰ কাৰণে কাজিৰঙাৰ ঔদ্যোগিক ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে 800 কোটি টকা আবণ্টন দিয়াটো আমাৰ কাৰণে পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে এটা ডাঙৰ উল্লেখনীয় খবৰ।